দণ্ডবক্ৰ, বিদুৰ, শালবৰাজ আদি যত মানে আছে নৰপতি এই বিশ্বত সকলোতে থাকিব মোৰেই সহায়। ইমানেই যদি ইচ্ছা অৱশ্যেই যাব পাৰে। সেই গৰখীয়া কৃষ্ণ যায় যদি স্বয়ম্বৰ সভালৈ, দেখিলেই জৰাসন্ধৰ মগজ কালু দূৰতেই বিদুৰ হৈ পলাব আঁতৰি। বীৰু কৃষ্ণ শিশুপাল, কা পুৰুষ কৃষ্ণ, শৈশৱতে আছিলি সুৰৰ শিৰোমণি, কিনো বাৰু কি জানিব অস্ত্ৰৰ কৌশল। মূৰ্খ শিশুপাল, অতিকে অজ্ঞান তই। সামান্য গোৱাল নহয় দৈৱকী নন্দন, সমগ্ৰ বিশ্বই যাৰ কৰে চৰণ বন্দন। নিষ্মতি নৰাধম, তই কি বুজিবি ভগৱান কৃষ্ণৰ মহিমা। শত জৰাখণ্ড, শত দন্তবক্ৰটোৰ ধ্বংস হ'ব পাৰে যাৰ এটি কটাক্ষতে। সেই কৃষ্ণ কদাপিতো নহয় সামান্য। উপহাস কৰি তই সেই মহাশক্তিক নামাতিবি নিজ অমংগল। অসম্ভৱ তেনে কথা, ৰুক্মিণীয়ে ধ্যান মোৰ, ৰুক্মিণীয়ে জ্ঞান। নিশ্চয় লাগিব মোক ৰুক্মিণীৰ ৰতন, প্ৰয়োজন হলে জীৱন কৰিম প্ৰণ। বিদাৰী পৰ্বতৰ বুকু, সমুদ্ৰৰ গৰ্ভত মই কৰিম প্ৰৱেশ। দিয়া অনুমতি দেখি শত কৃষ্ণক ধ্বংস কৰি কুণ্ডিলৰ পৰা উঠাৰি আনিম মোৰ বুকুৰ মানি। নিবুধ শিশুপাল, অতিকে অজ্ঞান তই। যাওঁ, মই কৈ যাওঁ যোৱাৰ আগতে, যদিহে বিচাৰিছ তই তোৰ নিজৰ কল্যাণ, পৰিত্যাগ কৰ আশা ৰুক্মিণী দেৱী। স্বয়ম্বৰ সভালৈ নাযাবি কদাপি। দেৱৰীখি প্ৰাণাধিক কুণ্ডিল কৰি, কিদৰে সহিম মই কুণ্ডিল কৰি কৃষ্ণৰ বাবে। নকৰো আপত্তি আৰু দিলো অনুমতি, ফলাফল ফল নাটা বিভুৰ হাত